হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ছেল্ফ ইম্প্ৰুভমেণ্ট চেলেঞ্জলৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে ডে 13। ৰাতিপুৱা সোনকালে শুই উঠাৰ পৰা মই আপোনালোকক যিখিনি দেখুৱাই আছোঁ সেইখিনিলৈকে মই ঠিকেই গৈ আছোঁ। এই ধৰক খোজ কঢ়া, মেডিটেশ্যন কৰা, ডিপ ব্ৰিথিং কৰা, পানী খোৱা, সেইখিনিলৈকে মই অলপ ঠিকেই গৈ আছোঁ। কিন্তু নিজৰ স্বাস্থ্যক দিয়া সময়খিনিৰ পাছত মই কোনটো কাম আগত কৰিম, কোনটো কাম পাছত কৰিম, সেইখিনিতে মানুহজনী মই অকণমান কনফিউজড হৈ যাওঁ আৰু মাজে মাজে কামবোৰ মেনেজ কৰিব নোৱাৰাৰ ফলত থাকি যায়। যিসকল লোক পাকতে ঘূৰে, মানে কামত পাকৈত, তেওঁলোকৰ কাৰণে এয়া একেবাৰে সহজ। কিন্তু মোৰ নিচিনাসকলৰ কাৰণে এয়া এক চিন্তনীয় বিষয়। মোৰ নিচিনা মানে কি বুজি পাইছেনে? মোৰ নিচিনা মানে হৈছে শ্ল', কামৰ আওভাও বুজি নোপোৱা। গতিকে মোৰ নিচিনাসকলৰ লগত কেতিয়াবা টু ডু লিষ্টেও কামত নিদিয়ে। গতিকে ছেল্ফ ইম্প্ৰুভমেণ্ট বুলি কওঁতে এই দিশটোতো কিন্তু মই বহুখিনিয়ে পিছ পৰি আছোঁ। বাৰু, আজিৰ মিনি ব্লগত ইমানেই। নতুন মিনি ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ আৰু মোৰ ভিডিঅ'বিলাকত বহুত মৰম দিয়াৰ বাবে অশেষ ধন্যবাদ। বাই।